নমস্কাৰ পিএ আপডেটলৈ পুনৰবাৰ স্বাগতম জনাই ষ্টুডিঅ'ত মই জনক দাস। বাক্সা জিলাৰ তামুলপুৰৰ গয়বাৰী সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী হেমন্ত কুমাৰ ৰাভাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই মন্ত্ৰী পীযুষ হাজৰিকাই ২৮ নং গয়বাৰী সমষ্টিৰ অন্তৰ্গত গান্ধীবাৰীৰ নিৰ্বাচনী সভাত আছুক তীব্ৰ সমালোচনা কৰে মন্ত্ৰী পীযুষ হাজৰিকাই। আছুৰ উপৰিও বিপিএফ দলকো সমালোচনা কৰে মন্ত্ৰীগৰাকীয়ে। বাক্সা জিলাৰ তামুলপুৰ গয়বাৰী সমষ্টিত বিজেপি দলৰ প্ৰাৰ্থী হেমন্ত কুমাৰ ৰাভাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই মন্ত্ৰী পীযুষ হাজৰিকাই। ২৮ নম্বৰ গয়বাৰী সমষ্টিৰ অন্তৰ্গত গান্ধীবাৰীৰ নিৰ্বাচনী সভাত আছুক তীব্ৰ সমালোচনা কৰে মন্ত্ৰী পীযুষ হাজৰিকাই। আছুৰ উপৰিও বিপিএফ দলকো সমালোচনা কৰে মন্ত্ৰীগৰাকীয়ে। আছুক প্ৰত্যাহ্বান জনাই পীযুষ হাজৰিকাই অসম জনোৱা পাৰ্টিক মই ভয় নকৰো, সাহস আছে যদি মোৰ সমষ্টিত আহি মোক হৰুৱাই দেখাওক। এনেদৰে আছুক প্ৰত্যাহ্বান জনাই মন্ত্ৰী পীযুষ হাজৰিকাই। আনহাতে গান্ধীবাৰীত মন্ত্ৰীগৰাকীক আছুৱে কলা পতাকা দেখুওৱা সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে কয়, মই কোনোদিনে আছুক ভয় কৰা নাই আৰু আছুলৈ মই কেতিয়াও ভয় নকৰো। এনেদৰে বহু মন্তব্য আগবঢ়াই পীযুষ হাজৰিকাই। আনহাতে বিজেপি দলকো সমালোচনা কৰে মন্ত্ৰীগৰাকীয়ে। কেতিয়া নহব এয়া বিজেপিৰ প্ৰতিশ্ৰুতি, বিজেপিৰ অংগীকাৰ। মই এই সমষ্টিত এতিয়া খুৱাবলৈ কেতিয়া নহব এয়া বিজেপিৰ প্ৰতিশ্ৰুতি, বিজেপিৰ অংগীকাৰ। মই এই সমষ্টিত এতিয়া বিজেপিৰ হৈ কেণ্ডিডেট বিচাৰিছিলো, তেতিয়া এই সমষ্টিত মই আছিল। হেমন্ত ৰাভাৰ কাৰণে চবেই মোক কৈছিলে হেমন্ত ৰাভা এজন ভদ্ৰলোক। সকলো দল সংগঠনেও সমাজৰ অগ্ৰণী ব্যক্তিয়ে মোক আহি কৈছিলে যে হেমন্ত ৰাভা ডাঙৰীয়ক আপুনি কেণ্ডিডেট কৰক। তেনেকৈ আমি কেণ্ডিডেট কৰালো। আপোনালোকৰ আশীৰ্বাদৰ কাৰণে তেখেতক আগুৱাই দিছো, আপোনালোকক কাম কৰিবৰ কাৰণে তেখেতক উচৰ্গা কৰিছো। আপোনালোকৰ হৈ কাম কৰিব, আপোনালোকৰ হৈ মাত মাতিব, দুৰ্নীতি নিৰ্মূল কৰিম, ৰাস্তা পথ বনাম, এই প্ৰতিশ্ৰুতি আপোনালোকক মই দিছো। খুৱাবলৈ কেতিয়া নহব এয়া বিজেপিৰ প্ৰতিশ্ৰুতি, বিজেপিৰ অংগীকাৰ। মই এই সমষ্টিত এতিয়া বিজেপিৰ হৈ কেণ্ডিডেট বিচাৰিছিলো, তেতিয়া এই সমষ্টিত মই আছিল। হেমন্ত ৰাভাৰ কাৰণে চবেই মোক কৈছিলে হেমন্ত ৰাভা এজন ভদ্ৰলোক। সকলো দল সংগঠনেও সমাজৰ অগ্ৰণী ব্যক্তিয়ে মোক আহি কৈছিলে যে হেমন্ত ৰাভা ডাঙৰীয়ক আপুনি কেণ্ডিডেট কৰক। তেনেকৈ আমি কেণ্ডিডেট কৰালো। আপোনালোকৰ আশীৰ্বাদৰ কাৰণে তেখেতক আগুৱাই দিছো, আপোনালোকক কাম কৰিবৰ কাৰণে তেখেতক উচৰ্গা কৰিছো। আপোনালোকৰ হৈ কাম কৰিব, আপোনালোকৰ হৈ মাত মাতিব, দুৰ্নীতি নিৰ্মূল কৰিম, ৰাস্তা পথ বনাম, এই প্ৰতিশ্ৰুতি আপোনালোকক মই দিছো। মই তেওঁলোকক বেয়া পোৱা নাই, তেওঁলোকৰ মালিকবিলাকে কৰিব দিছে। তেওঁলোকৰ মালিকবিলাকে আকৌ পলিটিকেল পাৰ্টিও খোলে, তেওঁলোকৰ মালিকবিলাকে পলিটিকেল পাৰ্টি খোলে। এই বিটিচিত তেওঁলোকৰ পলিটিকেল পাৰ্টি নাই, বিটিচিত তেওঁলোকে ইলেকশ্যন খেলা নাই। তেওঁলোকে এটা অসম জাতীয় পাৰ্টি বুলি এটা পাৰ্টি খুলিছে, এইটো হৈছে অসম জনোৱা পাৰ্টি। এইটো অসম জনোৱা পাৰ্টিয়ে আছুৰ এই চিঞৰি থকা ল'ৰাকেইটা পাৰ্টি। তেওঁলোকে বিটিচিও জ্বলাব, তেওঁলোকে হাগ্ৰামাৰ মহিলাক আকৌ চৰকাৰ বনাবলৈ দিব, তেওঁলোকে এই ট্ৰেক্টৰ পাৰ্টিক চৰকাৰ বনাবলৈ দিব আৰু আপোনালোকক বিপদত পেলাব। আপোনালোকক বিপদত পেলাওক, তেওঁলোকৰ কোনো মতলব নাই। অসম জনোৱা পাৰ্টিৰ ইয়াতে কোনো কেণ্ডিডেট নাই, অসম জনোৱা পাৰ্টিৰ কোনো কেণ্ডিডেট নাই। কিন্তু আছুৱে যে অসম জনোৱা পাৰ্টিক ছাপৰ্ট কৰিছে, তেওঁলোকে ইয়াত কাক ছাপৰ্ট কৰিছে আপোনালোকে ইতিমধ্যে গম পাই গল। ইয়াৰ খিলঞ্জীয়া ৰাইজে, ইয়াৰ বড়োসকলে, ইয়াৰ কোচ কলিতাসকলে, ইয়াৰ ৰাভাসকলে, ইয়াৰ মদাৰীসকলে, ইয়াৰ কোচ ৰাজবংশীসকলে, ইয়াৰ বেংগলীসকলে বিচাৰে বিজেপিক আৰু তেওঁলোকে আছুৱে কাক বিচাৰে হাগ্ৰামাৰ মহিলাৰীক। আপোনালোকে এই কথা মানিব নেকি কওক? 3 টকীয়া চাউলত বিনামূলীয়া কৰিলো, খাদ্য সুৰক্ষাৰ চাউল দিলো। অসমত 58 লাখ পৰিয়ালে, প্ৰত্যেকজন ব্যক্তিয়ে মাহত 5 কেজিকৈ চাউল পায়। কিন্তু বিটিচিত শুনা পাওঁ 7টা থাকিলেও 10 কেজি পায়, পৰিয়ালটোত 7টা থাকিলেও 10 কেজি পায়।
হয়নে? 2টা থাকিলেও 10 কেজি পায়, 5টা থাকিলেও 10 কেজি পায়। এইটো হ'বলৈকে দিয়া নহ'ব। সমগ্ৰ অসমতে এইটো নাই হোৱা, এইটো ভাৰতবৰ্ষতো এইটো নাই হোৱা। এইটো অকল BPC হৈ আছে। এই চাউল মাৰি মাৰি খালে হাগ্ৰামা মহিলাই ডাঙৰীয়াৰ বাহিনী। এখন এখন আইন, খাদ্য সুৰক্ষাৰ আইন, এই আইনৰ আওতাৰ যিজন ব্যক্তি প্ৰত্যেকজনে 5 কেজিকৈ পাব লাগিব। BPCত এইটো ডাঙৰ কেলেংকাৰী আছিলে, আমি আগতে গম পোৱা নাছিলো। ইয়াৰ উচিত তদন্ত হ'ব, দোষীক শাস্তি দি দোষীক জেললৈকে পঠিওৱাৰ ব্যৱস্থা কৰিম। আৰু বিজেপি মই জীৱনত না আছু কৰিছোঁ না আছুক মই ভয় খাওঁ। আছু হৈছে অসম জ্বলোৱা পাৰ্টীৰ AGPৰ সদস্য। আছুৰ সদস্য আৰু AGPৰ সদস্য একেই। তেওঁলোকে কেণ্ডিডেট দিয়া নাই। তেওঁলোকে কাক ছাপোৰ্ট কৰিছে? বিজেপিক এগেইনষ্ট কৰিছে, মানে BPF বা UPPLক ছাপোৰ্ট কৰিছে। ইয়াৰ জনসাধাৰণে এই কথা মানিব নামানিব তেখেতলোকক মই প্ৰশ্ন কৰিছোঁ। আৰু আকৌ কৈছোঁ, দম আছে যদি মোক হৰুৱাই দেখাওক। অসম জ্বলোৱা পাৰ্টি নে AGP নে কিবা, এই পাৰ্টীয়ে মোক হৰুৱাই দেখাওক। আছুকো মই প্ৰত্যাহ্বান জনাইছোঁ, মোক বিজু হাজৰিকাক হৰুৱাই দেখাওক। এটা ফাল্টু কথা কৈ আমাৰ আগত লাভ নাই। মই জীৱনত না আছু কৰিছোঁ না আছুক মই ভয় খাওঁ। আছু হৈছে অসম জ্বলোৱা পাৰ্টীৰ AGPৰ সদস্য। আছুৰ সদস্য আৰু AGPৰ সদস্য একেই। এনেদৰে এখন নিৰ্বাচনী সভাত তীব্ৰ সমালোচনা কৰে আছু। মন্ত্ৰী পীযুষ হাজৰিকাই আছুৰ লগতে BPF দলকো তীব্ৰ সমালোচনা কৰে। আৰু এই বিশেষ খবৰটো দি ষ্টুডিঅ'ৰ পৰা মই জনক দেখে বিদায় লৈছোঁ। পৰৱৰ্তী খবৰৰ বাবে চাই থাকিব আপোনালোকৰ প্ৰিয় চেনেল PI নিউজ। ধন্যবাদ।